তো ফাইনালি ইণ্ডিয়া পোষ্ট অফিচ GDSৰ চাকৰি মুকলি কৰা হৈছে। তো ইণ্ডিয়া পোষ্ট অফিচ GDSত গ্ৰামীণ ডাক সেৱাগত আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো বহুত চাকৰি মুকলি কৰা হৈছে, 28,000 প্লাছ পোষ্ট মুকলি কৰা হৈছে। তো বহুত চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি ইণ্ডিয়া পোষ্ট অফিচ GDSৰ চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো ইণ্ডিয়া পোষ্ট অফিচ GDSৰ চাকৰি কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ইণ্ডিয়া পোষ্ট অফিচ GDSৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব, ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দিয়া আছোঁ। তো চাওক ইয়াতে আপোনালোকে ইণ্ডিয়া পোষ্ট অফিচ GDS ৰিকুৱাৰমেণ্ট 2026। তো ইয়াৰ যিটো অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ইণ্ডিয়া পোষ্ট অফিচ। তো ইণ্ডিয়া পোষ্ট অফিচ আৰু লাষ্ট ডেট ৰখা হৈছে 16 ফেব্ৰুৱাৰী 2026লৈকে। তো 16 ফেব্ৰুৱাৰী 2026লৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে। আৰু টোটেল পোষ্ট মুকলি কৰা হৈছে 28,000 প্লাছ 28,000 প্লাছ ইয়াতে চাকৰি মুকলি কৰা হৈছে। পোষ্টৰ নেম হ'ব আপোনাৰ গ্ৰামীণ ডাক সেৱক GDS। আৰু এপ্লাই মোড হ'ব আপোনাৰ অনলাইন। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। কেটাগৰীটো আপোনাৰ পোষ্ট অফিচ জব হয় আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু ইয়াতে অফিচিয়েলি ৱেবছাইটটো দিয়া হৈছে www.indiapostofffice.gov.in। তো এই অফিচিয়েলি ৱেবছাইটত গৈ আপোনাক আবেদন কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাওক ইয়াতে আপোনালোকে কি পোষ্ট মুকলি কৰা হৈছে। চাওক ইয়াতে আপোনালোকে তিনিটা বিভাগত চাকৰি মুকলি কৰা হৈছে। এটা হ'ল ব্ৰাঞ্চ পোষ্টমেন BPMত, 2 নম্বৰটো হ'ল আপোনাৰ এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমেন ABPMত, 3 নম্বৰটো হ'ল আপোনাৰ ডাক সেৱক। তো তিনিটা বিভাগত ইয়াতে চাকৰি মুকলি কৰা হৈছে। তো বহুদিন পিছত ইণ্ডিয়া পোষ্ট অফিচ GDSৰ চাকৰি মুকলি কৰা হৈছে, আবেদনো আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদি ইণ্ডিয়া পোষ্ট অফিচ GDSৰ চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। আৰু কিমান পোষ্ট মুকলি কৰা হৈছে আপোনালোকে সকলোৱে জানে, 28,000 প্লাছ ইয়াতে চাকৰি মুকলি কৰা হৈছে। তো এতিয়া আপোনাৰ যদি কেটাগৰী হৈছে আপোনালোকে চাব বিচাৰে, ইয়াতে কিন্তু আপোনাৰ 00 হৈ আছে, ইয়াতে আপোনাৰ আপডেটটো দিয়া হোৱা নাই। তো আপোনালোকে ইয়াৰ যিটো অফিচিয়েলি যিটো ফুল নটিফিকেশ্যন, সেই নটিফিকেশ্যন আপোনাক সকলো ডিটেইলছ আপোনালোকে পাই যাব। মই ভিডিঅ'ৰ শেষত নটিফিকেশ্যন মই আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত চাগে আপোনালোকে ষ্টেট ৱাইজ যদি আপোনালোকে চাব বিচাৰে তো ইয়াতে আপোনালোকে কোনটো ষ্টেটত ইয়াতে পোষ্টটো মুকলি কৰা হৈছে আপোনাক দিয়া হৈছে। তো অন্ধ্ৰপ্ৰদেশত চাওক আপোনালোকে লেংগুৱেজ তেলেগু হ'ব। আৰু ইয়াতে আপোনালোকে আছাম চাওক আপোনালোকে এছামিজ অসমীয়া, তাৰপিছত আছাম বেংগলী বাংলা, আছাম বড়ো, আছাম ইংলিছ হিন্দী। তো আপোনালোকে নিশ্চয় গম পালে। তো চাৰ্কেল যদি আপোনালোকে ষ্টেট ৱাইজ যদি আপোনালোকে চাব বিচাৰে তো এতিয়া আপোনালোকে ষ্টেট ৱাইজো আপোনালোকে ইয়াতে চাব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাওক এতিয়া আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া। এতিয়া আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাই আপোনালোকে বয়স কিমান হ'ব লাগিব। এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক 18 ইয়াৰ্ছ হ'ব লাগিব। 18 ইয়াৰ্ছৰ পৰা লৈ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে যদি ইণ্ডিয়া পোষ্ট অফিচ GDSত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো বহুদিন পিছত বহুত চাকৰি মুকলি কৰা হৈছে তিনিটা বিভাগত। তো আপোনালোকে নিশ্চয় গম পালে বয়স কিমান হ'ব লাগিব। তাৰপিছত চাই আপোনালোকে এজ ৰিলেকশ্যন লাভ কৰিব। যিসকল ST কেণ্ডিডেট হয় তো সেইসকল 5 ইয়াৰ্ছ ইয়াতে এজ ৰিলেকশ্যন লাভ কৰিব। যিসকল SC কেণ্ডিডেট হয় তো সেইসকল 5 ইয়াৰ্ছ ইয়াতে এজ ৰিলেকশ্যন লাভ কৰিব। OBC কেণ্ডিডেটসকলে ইয়াতে 3 ইয়াৰ্ছ ইয়াতে এজ ৰিলেকশ্যন লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাই আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন। তো এডুকেশ্যন কোৱালিফিকেশ্যন, এই চাকৰিটো কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব আমি কিন্তু সকলোৱে জানো, কাৰণ প্ৰতি বছৰে আপোনাৰ চাকৰি মুকলি কৰা হয়। তো এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে আপুনি সকলোৱে জানো। ইয়াতে চেম্পল যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তো আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে চাকৰিটো লাভ কৰিব। তো চাগে আপোনালোকে ইয়াতে আপোনাক দিয়া হৈছে 10 ষ্টুডেণ্ট চাই আপোনালোকে যদি আপোনালোকে চেম্পল মেট্ৰিক পাছ কৰিছে তো আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত আপোনালোকে আৰু ইয়াৰ লগত আপোনাৰ তিনিটা আপোনাৰ ইয়াতে আপোনাক দিব লাগিব, আপোনাৰ থাকিব লাগিব। এটা হ'ল আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব, চাইকেলিং নলেজ থাকিব লাগিব, কাৰণ যিটো আপোনাৰ পোষ্ট, এই যিটো আপোনাৰ চাকৰি এইটো আপোনাৰ পোষ্ট অফিচৰ হয়। ইয়াতে আপোনাৰ চাইকেলিঙো আপোনাৰ জনাটো আপোনাৰ প্ৰয়োজন হ'ব আৰু কম্পিউটাৰ জনাটো আপোনাৰ নলেজ থকাটো আপোনাৰ প্ৰয়োজন হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনাৰ এপ্লিকেশ্যন ফিজ, যেতিয়া আপোনালোকে আবেদন কৰিব তো আবেদন কৰাৰ সময়ত আপোনাৰ কোনসকল কেনেকৈ কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। ইয়াতে আপোনাক দিয়া হৈছে জেনেৰেল কেন্দ্ৰসকলক 100 টকা পে'মেণ্ট কৰিব লাগিব, OBC কেন্দ্ৰসকলক 100 টকা পে'মেণ্ট কৰিব লাগিব। ইয়াৰ বাহিৰে কেন্দ্ৰসকলক 1 টকা আপোনাক দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু ইয়াতে এপ্লাই যিটো আপোনাৰ পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব। ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে
ইয়াতে আপোনাৰ সিলেকশন প্ৰসেছটো আপোনাক সকলোৱে জানে ইয়াতে আপোনাৰ মেৰিট লিষ্টত প্ৰথমতে শৰ্ট লিষ্টত নাম আহিব ইয়াৰ পিছত আপোনাৰ মেৰিট লিষ্টত নাম আহিব তাৰ পিছত আপোনাৰ ফিজিক্যাল ভেৰিফিকেশন হ'ব আৰু ডকুমেন্ট ভেৰিফিকেশন হ'ব তো আপোনাৰ সিলেকশন প্ৰসেছটো আমি সকলোৱে জানো প্ৰথমতে শৰ্ট লিষ্টত নাম আহিব যদি আপোনাৰ শৰ্ট লিষ্টত নাম আহে তো আপোনাৰ মেৰিট লিষ্টত নাম আহিব যদি মেৰিট লিষ্টত নাম আহি যায় তো আপোনালোকে 110% আপোনাৰ চাকৰিটো কমপ্লিট হৈ যাব আপোনাৰ চাকৰিটো পাই যাব তো আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত আপোনাৰ মেৰিট লিষ্টত নাম অহাৰ পিছত আপোনাক ফিজিক্যালি আপোনাক ভেৰিফিকেশন কৰিব আৰু ডকুমেন্ট ভেৰিফিকেশন কৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত আপোনালোকে পোষ্টৰ আপোনাৰ যিটো আপোনালোকে পোষ্ট পাব সেই পোষ্টৰ চাকৰি আপোনাৰ স্যালাৰি আপোনালোকে কিমান পাব তো স্যালাৰি চাকৰিত আপোনালোকে যিটো বিপিএম হয় বিপিএম পোষ্ট হয় এই বিপিএম পোষ্টত আপোনাৰ 12,000 পৰা লৈ 29,380 লৈকে পাৰ মান্থ স্যালাৰি লাভ কৰিব আৰু 2 নম্বৰটো হ'ল আপোনাৰ এবিপিএম আৰু ডাক সেৱক যদি এই চাকৰিটো লাভ কৰে তেনে ক্ষেত্ৰত 10,000 পৰা লৈ 24,470 টকা লৈকে পাৰ মান্থ স্যালাৰি আপোনালোকে লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে যদি আপোনালোকে বিপিএম চাকৰিটো কৰিব বিচাৰে পোষ্টত চাকৰি কৰিব বিচাৰে তো 12,000 পৰা লৈ ইয়াতে 29,000 লৈকে পাৰ মান্থ স্যালাৰি পাব আৰু এবিপিএম আৰু ডাক সেৱক যদি চাকৰিটোৰ বাবে আবেদন কৰে বা আপোনালোকে লাভ কৰে তেনে ক্ষেত্ৰত আপোনালোকে 10,000 পৰা লৈ 24,470 টকা লৈকে পাৰ মান্থ স্যালাৰি লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত চাগে আপোনালোকে হাউ টু এপ্লাই এতিয়া আপোনাৰ এপ্লাইৰ বিষয়ে আপোনাক ষ্টেপ বাই ষ্টেপ আপোনাক জনাই দিয়া হৈছে কেনেকৈ এপ্লাই কৰিব লাগিব কেনেকৈ কি কৰিব লাগিব এতিয়া আপোনাৰ ষ্টেপ বাই ষ্টেপ আপোনাক জনাই দিয়া হৈছে এতিয়া আপোনালোকক ইম্পৰ্টেণ্ট ডেটটো মই আপোনালোকক দেখুৱাই আছো এতিয়াৰ পৰা আৰম্ভ হৈছে কেতিয়ালৈকে লাষ্ট ডেট ৰখা হ'ব কেতিয়ালৈকে আপোনালোকে পেমেন্ট কৰিব পাৰিব আপোনাক এডিট কৰিব পাৰিব ইয়াতে আপোনাক দিয়া হৈছে মই আপোনালোকক দেখাই দি আছো ইম্পৰ্টেণ্ট যিটো ডেট সেইটো মই আপোনালোকক দেখুৱাই আছো ষ্টাৰ্টিং ডেট হ'ব আপোনাৰ 31 ইয়াতে 31 তো 31 জানুৱাৰী 2026 পৰা অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে লাষ্ট ডেট ৰখা হৈছে 16 ফেব্ৰুৱাৰী 2026 লৈকে তো 16 ফেব্ৰুৱাৰী 2026 লৈকে আৰু লাষ্ট ডেট ৰখা হৈছে তো আপোনালোকে নিশ্চয় গম পালে আৰু কাৰেকশ্যন ডেটটো আপোনাৰ 18-19 ফেব্ৰুৱাৰী লৈকে লাষ্ট ডেট ৰখা হ'ব কাৰেকশ্যন যদি আপুনি কিবা ভুল কৰি ৰাখিছে আপোনাৰ ভুল হৈ গৈছে তেনে ক্ষেত্ৰত আপোনালোকে 19 ফেব্ৰুৱাৰী লৈকে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পায় ইয়াৰ অলৰেডি কিন্তু এপ্লাই আৰম্ভ হৈ গৈছে তো এতিয়া মই আপোনালোকক ইয়াৰ অফিচিয়েলি যিটো ফুল নোটিফিকেশ্যন এই নোটিফিকেশ্যন মই আপোনালোকক দেখুৱাই আছো এখন হৈছে আপোনাৰ অফিচিয়েলি ফুল নোটিফিকেশ্যন তো ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপুনি ইয়াতে দিয়া হৈছে ইয়াতে আপোনালোকে চাব পাৰিছে কেতিয়াৰ পৰা আৰম্ভ হ'ব বা কেতিয়ালৈকে লাষ্ট ডেট হ'ব কি পোষ্ট মুকলি কৰা হৈছে কোনটো ৱেবছাইটত যাব লাগিব ইয়াতে আপোনাৰ সকলো আপোনাক ইয়াতে দিয়া হৈছে ইয়াতে 37খন পেজ দিয়া হৈছে তো 37খন পেজে আপোনালোকে ভালকৈ চাই ল'ব ইয়াতে চাওক আপোনালোকে কেতিয়াৰ পৰা আৰম্ভ হৈছে কেতিয়ালৈকে লাষ্ট ডেট ৰখা হৈছে ইয়াতে আপোনাক দিয়া হৈছে তো আপোনালোকে নিশ্চয় গম পালে ইয়াতে আপোনাৰ কি পোষ্ট মুকলি কৰা হৈছে সেইটো আপোনালোকে চাব পাৰিব ইয়াতে আপোনাৰ সকলো দিয়া হৈছে তাৰপিছত আপোনালোকে এসিস্টেন্ট ব্ৰাঞ্চ পোষ্টমেন এবিপিএমত আপোনাৰ কি সুবিধা কি কৰিব লাগিব সেইটো আপোনাক ইয়াতে দিয়া হৈছে তো আপোনালোকে ভালকৈ চাই ল'ব তাৰপিছত আপোনালোকে কোনটো পোষ্টত কিমান স্যালাৰি পাব সেইটো আপোনাক ইয়াতে দিয়া হৈছে সেইটো আপোনালোকে চাই ল'ব তাৰপিছত বয়স কিমান হ'ব লাগিব সেইটো আপোনাক ইয়াতে চাব পাৰিব কেটাগৰী হৈছে আপোনাক চাব পাৰিব আপোনাৰ এজ ৰিলেকশ্যন কিমান লাভ কৰিব কোন সকল কেনেকৈ কিমান এজ ৰিলেকশ্যন লাভ কৰিব ইয়াতে আপোনাক দিয়া হৈছে তাৰপিছত চাগে আপোনালোকে কোৱালিফিকেশ্যনটো আপোনাক কিমান হ'ব লাগিব সেইটো আপোনাক ইয়াতে জানিব পাৰিব তাৰপিছত আপোনাক ইয়াতে সকলো ডিটেইলছ আপোনাৰ এ টু জেড ডিটেইলছ আপোনালোকে এই নোটিফিকেশ্যনত আপোনালোকে পাই যাব তো আপোনালোকে নিশ্চয় গম পালে তো যদি আপোনালোকে ইণ্ডিয়া পোষ্ট অফিচত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব তো এতিয়া মই আপোনালোকক অফিচিয়েলি ৱেবছাইটত গৈ মই আপোনালোকক দেখুৱাই আছো এনেকৈ আপোনালোকে আবেদন কৰিব বা আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব এই প্ৰচেছটো মই আপোনালোকক দেখুৱাই আছো আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিও ডেছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব তো এইটো ৱেবছাইটত অহাৰ পিছত হয়তো ওপৰত লিখা আছে জিডিএছ অনলাইন এংগেজমেণ্ট তো প্ৰথমতে আপোনাক কণ্টেক্ট ডিটেইলছটো আপোনাক দিব লাগিব তাৰপিছত 2 নম্বৰত আপোনাৰ ডিটেইলছবোৰ আপোনাক দিব লাগিব প্ৰথমতে আপোনাৰ কণ্টেক্ট ইনফৰমেশ্যন আপোনাৰ মোবাইল নম্বৰটো ইয়াতে দি দিব তাৰপিছত আপোনাক ইমেইল এড্ৰেছটো আপোনাক ইয়াতে দি দিব দিয়াৰ পিছত আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব লাগিব নেক্সট বাটনত ক্লিক কৰাৰ পিছত আপোনালোকে 2 নম্বৰৰ ডিটেইলছটো দিব লাগিব তো মই এইটো ফিল কৰি মই আপোনাক নেক্সট ষ্টেপটো দেখাই দি আছো ইয়াতে আপোনালোকে মোবাইল নম্বৰটো আৰু ইমেইল আইডিটো যে আপোনালোকে দিব মোবাইল নম্বৰটো প্ৰথমতে যেতিয়া আপোনালোকে ইয়াতে টাইপ কৰাৰ পিছত সাইডত আপোনালোকে এটা সেন্ড ওটিপি বুলি এটা অপচন পাব সেন্ড ওটিপিত ক্লিক কৰিব সেন্ড ওটিপিত ক্লিক কৰাৰ পিছত ওটিপিটো যেতিয়া আপোনালোকে দিব বক্সটোত দিয়াৰ পিছত ভেৰিফাই ওটিপি বুলি এটা অপচন পাব ভেৰিফাই ওটিপিত ক্লিক কৰাৰ পিছত আপোনালোকে মোবাইল নম্বৰ ভেৰিফাইড ছাকচেছফুলি বুলি আহি যাব তাৰপিছত সেম আপোনাৰ ইমেইল এড্ৰেছটো আপোনালোকে দিব এক্টিভ থকা ইমেইল আইডি দিব কাৰণ ইমেইল আইডিত এটা ওটিপি যাব এই ওটিপিটো দিয়াৰ পিছত ভেৰিফাই ওটিপি যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ ইমেইল এড্ৰেছ ভেৰিফাইড ছাকচেছফুল এনেকুৱাকৈ আহি যাব তাৰপিছত আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব লাগিব তাৰমানে নেক্সট বাটনত ক্লিক কৰি দিব নেক্সট বাটনত ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া আপোনাৰ এপ্লিকেণ্ট নেম আপোনাৰ প্ৰথমতে আপোনাৰ এপ্লিকেণ্ট নেমটো আপুনি ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থ তো আপোনাৰ ডেট অফ বাৰ্থটো আপোনালোকে দিব লাগিব জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব ফাদাৰ্ছ বা গাৰ্জেন নেমটো আপোনাক দিব লাগিব মাদাৰ্ছ নেমটো আপোনাক ইয়াতে দি দিব তাৰপিছত কমিউনিটিটো আপোনাক ইয়াতে দিব লাগিব কমিউনিটিটো আপোনাৰ কি কেটাগৰী হয় ইউআৰ হয় নে অবিচি হয় নে এছচি হয় নে এছটি হয় তো আপোনাৰ কি হয় সেইটো আপোনাক ইয়াতে চিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে কমপ্লিট ৰেজিষ্ট্ৰেশ্যনত আপোনাক ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে কমপ্লিটেড ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম কমপ্লিট হৈ যাব বা ছাকচেছফুল হৈ যাব তো ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকে লগইন হৈ আপোনালোকক মেইন যিখন ফৰ্ম সেইখন আপোনাক ফিল কৰিব লাগিব তো তাতে আপোনাৰ সকলো ডিটেইলছ আপোনাৰ ডকুমেণ্টছ আপলোড সকলো আপোনাক তাতে এই ফৰ্মখনত আপোনাক দিব লাগিব লগইন হোৱাৰ পিছত তো আপোনালোকে
নিশ্চয় গম পালে তো এতিয়া যদি মই আপোনালোকক ফুল ভিডিঅ'টো দেখাই দিব যাওঁ তো ভিডিঅ'টো বহুত দীঘল হৈ যাব তো নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব যদি আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব কাৰণ যেতিয়া ভিডিঅ'টো আপলোড কৰিম সবৰ প্ৰথম চাব পাৰিব আৰু সবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া দেখাই দিব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব এনেই বহুত দীঘল হৈ গৈছে তো আপোনালোকৰ কোনো টেনশ্যন কৰিব নালাগে একদম ইজি প্ৰচেছ আপোনালোকে ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে আপোনালোকে আবেদন কৰি ল'ব পাৰিব তো নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই ইণ্ডিয়া পোষ্ট অফিচ GDS চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে ধন্যবাদ